रब्बी आऊज़ु बिका मिन हमाजाति सयातीन व आऊज़ु बिका रब्बी अन यहदुरून। बिस्मिल्लाहिर रहमानिर रहीम। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मान। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আলহামদুলিল্লাহ, মহান আল্লাহৰ প্ৰত্যক্ষ সহযোগিতাৰ ফলশ্ৰুতিত আমি ইতিমধ্যে ধাৰাবাহিকভাৱে চলাই অহা এই কোরআন মজিদৰ অসমীয়া অনুবাদ ও চৰ্চাৰ ধাৰাবাহিকতাৰ শিতানত মহান আল্লাহে আমাক আজি আনি 277 নং খণ্ডত উপনীত কৰাইছে। গতিকে আহক ইনশাআল্লাহ আমি প্ৰতিদিনৰ দৰে আজিও আপোনালোক সকলোকে আমন্ত্ৰণ জনাইছোঁ স্বয়ং আমাৰ সৃষ্টিকৰ্তাৰ তৰফৰ পৰা অহা কথা বতৰাবোৰ আমি জনাৰ বাবে, বুজাৰ বাবে আৰু ইয়াক বিশ্বাসৰ সৈতে আমি ইয়াক বাস্তৱায়ন কৰাৰ বাবে আমি আপোনালোক সকলোকে আমন্ত্ৰণ জনাইছোঁ এই কোরআন মজিদৰ অসমীয়া অনুবাদ ও চৰ্চাৰ ধাৰাবাহিকতাৰ শিতানলৈ। ইনশাআল্লাহ প্ৰিয় দৰ্শকবৃন্দ, আমাৰ আজিৰ এই 277 নং খণ্ডটি আমি আৰম্ভ কৰিব লৈছোঁ কোরআন মজিদৰ 18 নং সূৰা আল কাহাফৰ 64 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ক্বালা যালিকা মা কুন্না নাবগী ফারতাদ্দা আলা আসারিহিমা কাশাশা। প্ৰিয় দৰ্শকবৃন্দ, আমি দেখিছোঁ 60 নং আয়াতৰ পৰা মহান আল্লাহে আমাক এটি বাস্তৱ ঘটনা, এটি উপমা আমাৰ বাবে দাঙি ধৰিছে। যি ঘটনা মুছা আলাইহিস সালামৰ আৰু তেখেতৰ এজন সহপাঠী বন্ধুৰ কথোপকথনৰ মাধ্যমেৰে আৰম্ভ কৰিছে। আৰম্ভণিতে মুছা আলাইহিস সালামে তেখেতৰ বন্ধুক কৈছিল তেওঁলোক এক অবিৰত পদযাত্ৰাত আছিল। গতিকে তেখেতৰ বন্ধুক কৈছিল মুছা আলাইহিস সালামে যে যেতিয়ালৈকে আমি দুখন সাগৰৰ মিলন ভূমি আমি নাপাওঁ তেতিয়ালৈকে আমাৰ এই যাত্ৰা আমি অবিৰতভাৱে আমি কৰি গৈয়ে থাকিম, আমি ক্ষান্ত নহওঁ। তাৰ পাছতে যেতিয়া মুছা আলাইহিস সালামে তেওঁলোকৰ যাত্ৰাৰ মাজত যেতিয়া সেই বিশেষ স্থানটোত পাইছিল, ঠিক সেই সময়তে তেখেতৰ বন্ধু সহপাঠীৰ লগত থকা আহাৰৰ বাবে যোগাৰ কৰি অনা মাছটো তাৰ পৰা জঁপিয়াই সাগৰৰ মাজলৈ গুচি গৈ মাছটোৱে তাৰ নিজৰ পথ বাছি লৈছিল। তেওঁলোকৰ কিন্তু পদযাত্ৰা অব্যাহত আছিল, সেই স্থান অতিক্ৰম কৰি আৰু বহু দূৰ গুচি গ'ল। তাৰ পাছত যেতিয়া তেওঁলোকক ভাগৰে তেওঁলোকক ক্লান্ত কৰি পেলাইছিল, তেনে সময়ত মুছা আলাইহিস সালামে এই তেখেতৰ ক্লান্তৰ হোৱাৰ বাবে সহপাঠীক কৈছিল যে আমাৰ বাবে আমি যি খাদ্য মজুত কৰি আনিছোঁ, তুমি এতিয়া সেই খাদ্যবস্তু ওলোৱা, আমি কিছু জিৰণি লৈ আমাৰ খাদ্য আমি গ্ৰহণ কৰোঁ। ঠিক সেই সময়তে তেখেতৰ সহপাঠী বন্ধুৱে ক'লে যে আমাৰ লগত অনা সেই মাছটো প্ৰকৃততে সাগৰত সি জঁপিয়াই গুচি গ'ল। আৰু এই বাস্তৱ ঘটনাটো মই আপোনাক কোৱাৰ পৰা মোক শয়তানে পহৰাই ৰাখিছিল। আৰু তেওঁ উল্লেখ কৰিছিল যে আমি এই ঘটনাটো সংঘটিত হৈছিল যেতিয়া কিছু শিলৰ দম অতিক্ৰম কৰিছিল। গতিকে প্ৰসংগৰ ধাৰাবাহিকতা যোৱাকালিলৈকে আমাৰ ইমানতে সমাপ্ত হৈছিল। গতিকে সেই একে ঘটনা প্ৰবাহৰ প্ৰসংগৰ লগত সংগতি ৰাখি পৰৱৰ্তী 64 নং আয়াতত কোৱা গৈছে ক্বালা, তেতিয়া মুছা আলাইহিস সালামে কৈছিল, ইয়াৰ আগৰ আয়াতত কৈছে এই শিলৰ দমটো য'ত মাছটো জঁপিয়াই পৰিছিল, আৰু এই ঘটনা ক'বৰ বাবে মুছা আলাইহিস সালামক ক'বলৈ তেওঁক শয়তানে পহৰাই ৰাখিছিল। প্ৰিয় দৰ্শকবৃন্দ, আমাৰ আজিৰ এই খণ্ড আৰম্ভ কৰাৰ আগতে আমি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰোঁ, যেহেতু আমি যোৱাকালি এটা উপমা দিছিলোঁ সূৰা ইউছুফৰ, য'ত তেওঁ কাৰাগাৰত থকা অৱস্থাত তেওঁৰ কাৰাগাৰৰ আন এগৰাকী বন্দীক সপোনৰ বিষয়ে যে কৈছিল যে তুমি সম্ভৱতঃ মুক্তি পাবা আৰু মুক্তি পাই গৈ তুমি তোমাৰ ৰজাৰ
মদ তুমি সার্ভ করার কামত তুমি নিয়োজিত হবা। ঠিক সেইগৰাকী কাৰাবন্দীয়ে ইউসুফ আলাইহিস সালামে কোৱা অনুসৰি তেওঁ মুক্তি লাভ কৰিছিল আৰু গৈ তেওঁ সেই ৰজাৰ মদ বিলোৱা কামত তেওঁ নিয়োজিত হৈছিল। কিন্তু যাবৰ সময়ত ইউসুফ আলাইহিস সালামে তেওঁক কৈছিল যে তুমি মোৰ এই সপোনৰ ঘটনাটো তুমি তোমাৰ ৰজাক গৈ ক'বা। কিন্তু তেখেতে ৰজাৰ সেই মদ সার্ভ কৰা কামত সদায় ব্যস্ত আছিল যদিও কিন্তু ইমান বাস্তৱ ঘটনা এটা যিটো ঘটনা কোনো কাৰণত পাহৰিব নালাগে তেওঁ কিন্তু পাহৰি গ'ল ৰজাক ক'বলৈ। যাৰ ফলশ্ৰুতিত ইউসুফ আলাইহিস সালামে পৰৱৰ্তী আৰু কেইবাটাও বৰ্ষ কাৰাবন্দী হৈ থাকিব লগা হৈছিল। এই ঘটনাবোৰ আমি পঢ়ি আহিছোঁ। তাত উল্লেখিত হৈছে তেখেতে যেতিয়া মনত পৰি গৈছিল তেতিয়া তেখেতে কৈছিল যে এই ঘটনাটো প্ৰকৃততে মোক শয়তানে পাহৰাই ৰাখিছিল। প্ৰিয় দৰ্শকবৃন্দ, মন কৰিব, কাৰোবাৰ সপোন কোনোবা এজনে কোৱা অনুসৰিয়েই যিহেতু ফলিয়াই গৈছে, গতিকে তেখেতে মৃত্যুৰ সময়লৈকে প্ৰকৃততে কোনো কাৰণত পাহৰিব লগা বিষয় নহয় এইটো। তথাপিও শয়তানে তেওঁক পাহৰাই ৰখা বুলি কৈছিল। ঠিক সূৰা কাহাফতো তেওঁলোক যিহেতু পদযাত্ৰাত গৈ আছিল, লগত তেওঁলোকৰ খাদ্য সম্ভাৰ আনিছিল, মাছটো আছিল। মাছটো যেতিয়া সহপাঠীজনৰ বেগৰ পৰা সাগৰলৈ জঁপিয়াই গৈছিল, এই কথাটো মুছা আলাইহিস সালামক জনোৱাটো বাধ্যতামূলক আছিল। সেই মুহূৰ্ততে ক'ব লাগিছিল যে মোৰ পৰা মাছটো গুচি গ'ল। কিন্তু ইয়াত উল্লেখিত হৈছে তেওঁক মুছা আলাইহিস সালামক কথাটো ক'বলৈ শয়তানে পাহৰাই ৰাখিছিল। দুইটা দিশে আমি দেখিলোঁ যে বাস্তৱ কথা যিটো কোনো কাৰণতে মানুহে পাহৰিব নোৱাৰে, তাৰ ওপৰতো শয়তানে নিজৰ দখল আধিপত্য বিস্তাৰ কৰি তেওঁলোকক পাহৰাই ৰাখিছে। এই দুইটা ঘটনাৰ পৰা আমাৰ প্ৰতি কি মেছেজ আছে আমি সেই দিশটো চাব লাগিব। আল্লাহৰ এই কথা বতৰা একেবাৰে স্পষ্ট কৰি আমাক জনাইছে, যদি আমি এইখিনি মান্য কৰি নচলো আমাৰ শাস্তিৰ চূড়ান্ত শাস্তিৰ বিষয়ে আমাক আল্লাহে জনাই আছে। বা যদি আমি মানি চলো তেন্তে আমাক সুন্দৰ এটা অনন্তকালৰ জীৱনৰ বিষয়ে সুসংবাদ আমাক দি আছে। ইমান বাস্তৱ, ইটো সত্য হয়, তাত কোনো তিলমানো সন্দেহ নাই। ইমান বাস্তৱ সত্য ঘটনা মানুহে জানো পাহৰিব পাৰে? কোনো কাৰণতে পাহৰিব নোৱাৰে। যিদৰে আগৰ ঘটনাকেইটাৰ উপমা আমি দাঙি ধৰিছোঁ, তথাপিও দেখিছোঁ যে গৰিষ্ঠ সংখ্যক মানুহে জাহান্নামৰ শাস্তিৰ বিষয়ে আল্লাহে তন্ন তন্নকৈ স্পষ্ট কৰি দিয়াৰ পাছতো পাহৰি গৈছে, পাহৰি আছে। এই পৃথিৱীক লৈ তেওঁলোক সকলো ব্যস্ত হৈ আছে গৰিষ্ঠ সংখ্যকে। গতিকে কোনে পাহৰাইছে? পাহৰোৱা ফেক্টৰটোৱে হৈছে শয়তান, আন কোনোৱে আমাক পাহৰাই ৰখা নাই। গতিকে এই আয়াতসমূহৰ পৰা আমাৰ প্ৰতি থকা শিক্ষা আমি ল'ব বিচাৰিব লাগিব যে আমাক ইমান বাস্তৱ ঘটনা আল্লাহে খুলি খুলি বাস্তৱ সত্য যিটো সংগঠিত হ'বই, তাৰ পাছতো আমি তাক গুৰুত্ব দিয়া নাই, পাহৰি আছো। কোনে পাহৰাই ৰাখিছে? আমাক শয়তানে পাহৰাই ৰাখিছে। এই দিশটো আমি আপোনালোকৰ আগত দাঙি ধৰিলোঁ। আশা ৰাখিম আপোনালোকে নিজেও চিন্তা কৰক আৰু সতৰ্কতা অৱলম্বন কৰোঁ আহক। এই সত্য কথা বতৰাবোৰৰ ওপৰত আমি বিশ্বাস স্থাপন কৰোঁ আহক। শয়তানক যাতে আমি পাহৰাব নোৱাৰে তাৰ প্ৰতি আমি যেনেদৰে আল্লাহৰ ওচৰত কাকুতি মিনতি কৰিব লাগে তেনেধৰণে আমি কৰোঁ আহক। যি কি নহওক, প্ৰসংগৰ লগত সংগতি ৰাখি 64 নং আয়াতত কৈছে কালা, তেতিয়া মুছা আলাইহিস সালামে কৈছিল, যেতিয়া তেওঁৰ বন্ধুৱে মাছটোৰ ঘটনা, সেই শিলৰ ঘটনাটো ক'লে, যে সেই শিলখিনিৰ কথা ক'লে, এই কথা শুনে কালা মুছা আলাইহিস সালামে কৈছিল জালিকা মা কুন্না নাবগি। এই যে শিলৰ কথাখিনি ক'লে, জালিকা সেইটোৱে মা কুন্না নাবগিন, যিটো আমি বিচাৰি আছো। অৰ্থাৎ দুখন সাগৰৰ মিলনভূমিটো যিটো বিচাৰি আছিল সেই শিলৰ দমৰ ওচৰত আছিল। গতিকে তেখেতৰ সহপাঠীয়ে কথাখিনি কোৱাৰ পাছত কালা মুছা আলাইহিস সালামে কৈছিল জালিকা সেইটোৱে মা কুন্না নাবগি, যিটো আমি বিচাৰি আছো। ফাৰতাদ্দা, গতিকে তাৰ পৰা তেওঁলোকে ঘূৰিবলৈ ধৰিলে। আলা আশাৰিহিমা কাশাশান,
তেওঁলোকৰ ভৰিৰ যি খোজ, সেই খোজক অনুসৰণ কৰি কৰি সেই স্থানৰ পৰা তেওঁলোক ঘূৰিবলৈ ধৰিলে। সেই দুই সাগৰৰ মিলনভূমি, সেই শিলৰ স্থান বিচাৰি তেওঁলোকৰ ভৰিৰ খোজ অনুসৰণ কৰি কৰি সেই স্থানৰ পৰা তেওঁলোক পুনৰ ঘূৰিবলৈ ধৰিলে। ফাৱাজাদা আবদান মিন ইবাদিনা, তেতিয়া আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে ফাৱাজাদা, তেতিয়া সিহঁতে দেখা পালে, লগ পালে, আবদান, আমাৰ এজন বান্দা। ফাৱাজাদা আবদান, তেতিয়া তেওঁলোকে এজন বান্দা দেখা পালে। মিন ইবাদিনা, আল্লাহে কৈছে আমাৰ তৰফৰ এজন আমাৰ বান্দা, আল্লাহৰ বিশ্বাসী বান্দা। সেইকাৰণে আবদিনা বুলি আল্লাহে কৈছে আমাৰ বান্দা, আমাৰ গোলাম এজন সিহঁতে তাত দেখা পালে। সেই বান্দাজনৰ বিষয়ে উল্লেখ কৰিছে আতাইনাহু ৰাহমাতান। আতাইনাহু, আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে তেওঁক আমি দিছিলো। সেই লগ পোৱা বান্দাজনক বিষয়ে উল্লেখ কৰিছে ইয়াত আতাইনাহু, আল্লাহে কৈছে আমি তেওঁক দিছিলো ৰাহমাতান, কৰুণা, মিন ইন্দিনা, আমাৰ তৰফৰ পৰা। এই বান্দাজনক আমি কৰুণা দিছিলো, মিন ইন্দিনা, আমাৰ পৰা। ওয়া আল্লামনাহু, আৰু আমি তেওঁক শিক্ষা দিছিলো। ওয়া আল্লামনাহু, আৰু আমি তেওঁক শিক্ষা দিছিলো। মিন লাদুন্না ইলমান, প্ৰত্যক্ষভাৱে। মিন লাদুন্না ইলমান, আমাৰ জ্ঞানৰ পৰা প্ৰত্যক্ষভাৱে আমি তেওঁক শিক্ষা দিছিলো। প্ৰিয় দৰ্শকবৃন্দ, ইয়াতো আমি এটা দিশ আমি বুজাৰ চেষ্টা কৰিব লাগিব। মিল্লাদুন্না, আল্লাহে কৈছে মিল্লাদুন্না, কোৰআন মজিদৰ য'ত য'ত ব্যৱহৃত হৈছে তাক আমি গভীৰভাৱে আমি যেতিয়া কোৰআন অধ্যয়ন কৰিম তেতিয়া ইনশাআল্লাহ বুজিবলৈ সক্ষম হ'ম যে মিল্লাদুন্না বুলি কোৱাৰ লগে লগে প্ৰত্যক্ষভাৱে আল্লাহৰ তৰফৰ পৰা ডাইৰেক্টলি দিয়া বিষয়টোক বুজায়। ইয়াত কোনো ভায়া মেডিয়া নহয়, আল্লাহে কোনো ফিৰিস্তাক আল্লাহে ইয়াত সহায় নলয় বা ফিৰিস্তাৰ দ্বাৰা নিদি মিল্লাদুন্না বুলি কোৱাৰ লগে লগে আল্লাহে প্ৰকৃততে প্ৰত্যক্ষভাৱে আল্লাহৰ তৰফৰ পৰা ডাইৰেক্টলি দিয়াটোক মিল্লাদুন্না ভাষা আল্লাহে ব্যৱহাৰ কৰিছে, বহুবাৰ কোৰআনত ব্যৱহৃত হৈছে। আল্লাহৰ, আমি সদায় কৈছোঁ যে এক অদৃশ্য আল্লাহৰ এক এডমিনিষ্ট্ৰেটিভ ফ'ৰ্চ আছে, ফিৰিস্তাসকল, তেওঁলোকৰ দ্বাৰা আল্লাহে গোটেই বিষয়বস্তুবোৰ পৰিচালিত কৰাই থাকে। কিন্তু কিছু কিছু ক্ষেত্ৰত আল্লাহে প্ৰত্যক্ষভাৱে আল্লাহে দিব লগাখিনি দিয়ে, বা আল্লাহে প্ৰত্যক্ষভাৱে কিবা কৰিব লগা থাকিলে প্ৰত্যক্ষভাৱে কোনো ধৰণৰ অদৃশ্য শক্তিৰ দ্বাৰা নকৰি আল্লাহে যেতিয়া প্ৰত্যক্ষভাৱে কৰিব তেতিয়া মিল্লাদুন্না শব্দটো ব্যৱহৃত হয়। আমি দুৱাও আছে, মিল্লাদুনকা ৰাহমাতান, প্ৰত্যক্ষভাৱে আমি আল্লাহৰ পৰা কৰোণা বিচৰাৰ আমি দুৱাও আমি পাই আহিছোঁ। গতিকে এই দিশবোৰো আমি খুঁটি নাটি মাৰি বুজাৰ চেষ্টা কৰিব লাগিব। গতিকে এই আয়াতত কৈছে যে যেতিয়া তেওঁলোক ঘূৰি যাবলৈ ধৰিলে, তেওঁলোকৰ ভৰিৰ খোজ চাই চাই তেতিয়া তেওঁলোকে এজন বান্দা লগ পালে। আল্লাহে সেই বান্দাজনৰ বিষয়ে কৈছে যে আমাৰ বান্দা, আৰু আমাৰ ফালৰ পৰা তেওঁৰ প্ৰতি আমি কৰোণা কৰিছিলোঁ, আৰু তেখেতক আমি শিক্ষা দিছিলোঁ প্ৰত্যক্ষভাৱে আমাৰ শিক্ষা, মিল্লাদুন্না ইলমান। প্ৰত্যক্ষভাৱে আল্লাহে কৈছে সেই বান্দাক আমাৰ শিক্ষা প্ৰত্যক্ষভাৱে সেই বান্দাজনক আমি দিছিলোঁ। কালা লাহু, তেতিয়া মুছা আলাইহিস সালামে কালা কৈছিল, লাহু সেই বান্দাজনক কৈছিল। কালা লাহু মুছা, তেতিয়া মুছাই সেই বান্দাজনক কৈছিল, হাল আত্তাবিউকা, যে মই তোমাক অনুসৰণ কৰিব পাৰো নেকি, আলা, সেইসমূহ বিষয়ত, আন তুআল্লিমানি, যিটো তুমি মোক শিকাবা, আন তুআল্লিমুনি,
যিটো তুমি মোক শিকাবা মিম্মা তাৰ পৰা উল্লিমতা তোমাক শিকোৱা গৈছে ৰুছদান সঠিক তথ্যৰ সঠিক বিষয় সঠিক জাজমেণ্ট যিটো তোমাক শিকোৱা গৈছে। আগৰ আয়াতত আল্লাহে কৈছে প্ৰত্যক্ষভাৱে আমি শিক্ষা দিছোঁ। গতিকে সেই ব্যক্তিজনক মুছা আলাইহিছ সালামে প্ৰশ্ন কৰিছে, হাল আত্তাবিউকা, মই তোমাক অনুসৰণ কৰিব পাৰোঁ নেকি? ইত্তেবা, মন কৰিব, ইত্তেবাৰ মূল অৰ্থ হৈছে পিছে পিছে যোৱা। আমি পাম কেনেকে সেই ব্যক্তিজনক মুছা আলাইহিছ সালাম আৰু তেখেতৰ সহপাঠীয়ে পিছে পিছে গৈ ইত্তেবা কৰিছিল। এই বিষয়টো এই ঘটনা প্ৰবাহৰ লগত সুন্দৰকৈ আহিব। গতিকে প্ৰশ্ন কৰিছে তেখেতক যে মই তোমাক অনুসৰণ কৰিব পাৰোঁ নেকি সেইবোৰ বিষয়ত, যিবোৰ বিষয় তুমি মোক শিক্ষা দিবা। আন তুআল্লিমানি, যিবোৰ বিষয় তুমি মোক শিক্ষা দিবা, মিম্মা তাৰ পৰা, উল্লিমতা তোমাক শিক্ষা দিয়া গৈছে ৰুছদান সঠিক বিষয়ৰ ওপৰত, সঠিক তথ্যৰ তোমাক যি আল্লাহে শিক্ষা দিছে তাৰ পৰা তুমি মোক শিক্ষা দিবা আৰু তাক মই অনুসৰণ কৰিব পাৰিম নেকি বুলি প্ৰশ্ন কৰিছে। হাল, এতিয়া প্ৰিয় দৰ্শকবৃন্দ, ইয়াত এটি খুব গুৰুত্বপূৰ্ণ শব্দ আল্লাহে ব্যৱহৃত কৰিছে, সেইটো হৈছে ৰুছদান। আমি উপৰুৱাকে যদি আমি তথ্য আমি ক্ৰছ ৰেফাৰেঞ্চ কিছু নলওঁ তেন্তে কোৰাণৰ মূল তথ্য আমি বুজি পোৱাৰ অসুবিধা হয়। ৰুছদান সঠিক, ৰাইট, শুদ্ধ, এনেকুৱা ধৰণৰ অৰ্থ। কিন্তু অধিক গভীৰতালৈ এই ৰুছদান শব্দটো আমি যদি বুজাৰ চেষ্টা কৰোঁ তেন্তে আমি ঘূৰি যাব বিচাৰিছোঁ ইয়াৰ ক্ৰছ ৰেফাৰেঞ্চৰ বাবে ২ নং সূৰা আল বাকাৰাৰ ২৫৬ নং আয়াতটি প্ৰতি আমি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। ২৫৬ নং আয়াত আপোনালোকে মন কৰিব। ২৫৬ নং আয়াতটোত আল্লাহে কৈছিল লা ইকৰাহা ফিদ্দীন, আদ-দ্বীন, আল্লাহে যি এই জীৱন ব্যৱস্থা ইয়াত উল্লেখিত কৰিছে, সেই জীৱন ব্যৱস্থাই হৈছে আদ-দ্বীন। গতিকে এই জীৱন ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত লা ইকৰাহা, কোনো ধৰণৰ জোৰ জবস্তি মানুহে মানুহৰ দ্বাৰা কম্পালচন কৰাৰ কোনো ধৰণৰ অধিকাৰ নাই, কোনো জোৰ জবস্তি নাই ফিদ্দীন, আল্লাহৰ এই বিশেষ জীৱন ব্যৱস্থাটো গ্ৰহণ কৰাৰ ক্ষেত্ৰত কোনো জোৰ জবস্তি নাই। তাৰ পাছত কৈছে কাদ তাবায়ানা, নিশ্চিতভাৱে তাবায়ানা, একেবাৰে স্পষ্ট হৈ পৰিছে। আৰু ৰুজদু, চব এই শব্দটোৰ কাৰণে আমি প্ৰকৃততে আনিছোঁ। নিশ্চিতভাৱে স্পষ্ট হৈ পৰিছে, বিশুদ্ধ আৰু ৰুষ্ট, একেবাৰে সঠিক কথা বতৰাসমূহ স্পষ্ট হৈ পৰিছে। মিনাল গায়ি, সকলো ধৰণৰ বিভ্ৰান্তিৰ কথা বতৰাবোৰৰ পৰা আৰু ৰুষ্ট একেবাৰে স্পষ্ট হৈ পৰিছে, অৰ্থাৎ কোৰাণৰ কথা বতৰা। গতিকে স্পষ্ট হৈ পৰাৰ পিছত ইয়াক গ্ৰহণ কৰাৰ ক্ষেত্ৰত মানুহে মানুহক জোৰ জবস্তি কৰাৰ কোনো অধিকাৰ নাই। লা ইকৰাহা ফিদ্দীন। তাৰপিছত আল্লাহে খুব গুৰুত্বপূৰ্ণ আয়াত, সেইবাবে আমি আপোনালোকক গোটেই আয়াতটোলৈ যাব বিচাৰিছোঁ। আল্লাহে কৈছে যে যিহেতু নিশ্চিতভাৱে স্পষ্ট হৈ পৰিছে সঠিক কথা বতৰাবোৰ, মিনাল গায়ি, সকলো ধৰণৰ বিভ্ৰান্তি, যিমান পৃথিৱীত বিভ্ৰান্তিকৰ কথা বতৰা চলি আছে তাৰ পৰা একেবাৰে স্পষ্ট হৈ পৰিছে আৰু ৰুষ্ট। ফামান ইয়াকফুৰ বিত্তাগুতি, গতিকে যিয়ে অস্বীকাৰ কৰিব বিত্তাগুত, এই তাগুত হৈছে এই ভ্ৰান্তি কথা বতৰা, আল্লাহৰ নোকোৱা কথা, যিবোৰ আল্লাহৰ কথা বুলি প্ৰচলিত হৈ আছে, আল্লাহক বিদ্ৰোহ কৰা গৈছে, এইবোৰকে কোৱা গৈছে যে তাগুত। গতিকে যিয়ে অস্বীকাৰ কৰিব তাগুতক, ৱা ইউমিন বিল্লাহ, আৰু আল্লাহৰ প্ৰতি বিশ্বাস কৰিব, ফাক্কাদ ইস্তামসাকা, যিয়ে তাগুতক অস্বীকাৰ কৰিব, কোৰাণৰ বাহিৰৰ সকলোবোৰ বিভ্ৰান্তিক যিয়ে ৰিজেক্ট কৰিব আৰু আল্লাহক বিশ্বাস কৰিব, অৰ্থাৎ আল্লাহৰ কথা বতৰাক যিয়ে বিশ্বাস কৰিব,
ফাকাদ ইস্তামসাকা বিল উরওয়াতিল উস্কা, তেওঁ খামুচি ধৰিলে এডাল পকোৱা ৰছীক তেখেতে সজোৰে খামুচি ধৰিলে। ফাকাদ ইস্তামসাকা বিল উৰৱাতিল উস্কা, এডাল পকোৱা ৰছীক তেওঁ দৃঢ়তাৰে খামুচি ধৰিলে, যিয়ে তাগুতক অস্বীকাৰ কৰিলে, কোৰাণৰ বাহিৰৰ কথা বতৰাবোৰক যিয়ে ৰিজেক্ট কৰিলে আৰু আল্লাহৰ কথা বতৰাৰ ওপৰত যিয়ে বিশ্বাস কৰিলে, তেওঁ এডাল পকোৱা ৰছীক খামুচি দৃঢ়তাৰে ধৰিলে। লা লা ইনফিশামা লাহা, তাৰ পৰা তেওঁ কেতিয়াও বিচলিত নহয়। খুব গুৰুত্বপূৰ্ণ আয়াত, কিন্তু মন কৰিব। ওয়াল্লাহু সামিউন আলিম, যেহেতু আল্লাহে সকলো শুনে আৰু সকলো জানে। গতিকে এই আয়াতক আপোনালোকক আমি অনুৰোধ কৰিম, আহ্বান জনাম, এই আয়াত যথেষ্ট গুৰুত্বপূৰ্ণ আয়াত। বিভ্ৰান্তি কি আৰু হক কি, এই হকখিনিকে আল্লাহে আর ৰুজদ বুলি কৈছে। গতিকে এই ৰুজদ কাহাফত আমি যি পাইছোঁ, মুছা আলাইহিছ সালামে তেখেতক কৈছে যে মই তোমাক অনুসৰণ কৰিব পাৰোঁ নেকি, আৰু যে তুমি মোক শিক্ষা দিবা, যিবোৰ সঠিক শিক্ষা তোমাক আল্লাহে প্ৰত্যক্ষভাৱে দিছে, সেইবোৰ তুমি মোক শিকোৱা, আৰু সেই কথাবোৰক মই অনুসৰণ কৰিব পাৰোঁ নেকি? কালা, তেতিয়া সেই বান্দাজনে ক'লে, ইন্নাকা লান তাস্তাতিয়া মাইয়া সাবরান। খুব খুব কিন্তু গধুৰ এটি আল্লাহে বৰ্ণনা কৰা ঘটনা। আমি আশা ৰাখিম খুব গুৰুত্ব সহকাৰে যাতে প্ৰত্যেকেই ইয়াত বুজাৰ চেষ্টা কৰে। এই কথাখিনি যেতিয়া মুছা আলাইহিছ সালামে ক'লে, তেখেতৰ অনুমতি বিচাৰিলে, তেখেতক আল্লাহে যি সঠিক শিক্ষা, বিশুদ্ধ যি জ্ঞান আল্লাহে প্ৰত্যক্ষ দিছে, তাৰ পৰা মুছা আলাইহিছ সালামক শিকাব নেকি যে তেওঁ তাক অনুসৰণ কৰি চলিব। তেতিয়া সেই ব্যক্তিজনে মুছা আলাইহিছ সালামক কৈছিল, কলা, তেওঁ কৈছিল, ইন্নাকা, নিশ্চয় তুমি, মুছা আলাইহিছ সালামক কৈছে, লান তাস্তাতিয়া, কোনো কাৰণতেই তুমি সক্ষম নহবা, মাইয়া, মোৰ সৈতে, সাবৰান, তুমি ধৈৰ্য ধৰি থাকিবলৈ, তুমি যে মোক অনুসৰণ কৰিম বুলি কৈছা সঠিক কথা বতৰাৰ ওপৰত, তুমি কোনো কাৰণতে সক্ষম নহবা মোৰ সৈতে তুমি ধৈৰ্য ধৰি থাকিবৰ বাবে। তাৰপিছত পুনৰ কৈছে, ৱা কাইফা তাছবিৰুন, মুছা আলাইহিছ সালাম, তুমি কেনেকৈ ধৈৰ্য ধৰিবা, আলা মালাম তুহিত বিহি খুবৰান, যিহেতু মালাম তুহিত, তুমি সেইখিনি আয়ত্তই কৰিব পৰা নাই, বিহি খুবৰান, তোমাৰ প্ৰতি যিখিনি খবৰ, তোমাৰ প্ৰতি যিখিনি আদেশ, সেইখিনিয়ে তুমি ভাল ধৰণে আয়ত্ত কৰিব পৰা নাই। গতিকে তুমি কেনেকৈ, তুমি কেনেকৈ মোৰ সৈতে তুমি ধৈৰ্য ধৰিবা? এই কথাখিনি মন কৰিব। মুছা আলাইহিছ সালামক কৈ আছে আল্লাহৰ এক বিশেষ বান্দাই, যি বান্দাক প্ৰত্যক্ষভাৱে আল্লাহে আল্লাহৰ পৰা জ্ঞান দিছিলে, তেখেতে মুছা আলাইহিছ সালামক কৈ আছিল। কালা, তেতিয়া মুছা আলাইহিছ সালামে কথাখিনি শুনি কৈছিল, তাজিদুনি ইনশা আল্লাহ সাবিৰান। কথা বতৰাৰ ভংগীমাবোৰ আমি মন কৰিব লাগিব। মুছা আলাইহিছ সালামে উত্তৰত কৈছে, কালা, তেওঁ কৈছিল, তাজিদুনি, তুমি মোক দেখিবলৈ পাবা, ইনশা আল্লাহ, যদিহে আল্লাহে বিচাৰে, সাবিৰান, তোমাৰ কথাত ধৈৰ্য ধৰি থকা অৱস্থাত তুমি মোক দেখিবলৈ পাবা, যদিহে আল্লাহে বিচাৰে। এভৰিথিং ডিপেণ্ড কিন্তু আল্লাহৰ ওপৰত। কৈছে কোনে? মুছা আলাইহিছ সালামে কৈছে। ওয়ালা আসি লাকা আমরান, ওয়ালা আসি লাকা আমরান, আৰু তুমি মোৰ এই বিষয়বস্তুবোৰক লৈ তুমি মোক আসি লাকা, তোমাক মই অবাধ্য হোৱা তুমি মোক নেপাবা, যদিহে আল্লাহে বিচাৰে। মোৰ প্ৰতি যি বিষয়বস্তু থাকিব তোমাৰ। কলা,
তেতিয়া সেই আল্লাহৰ শিক্ষা দিয়া বান্দাজনে মুছা আলাইহিছ সালামক কৈছিল, কালা, তেওঁ কৈছিল, ফাইন তাবাতানি, যদি তুমি মোক ইত্তেবা কৰি চলিব বিচাৰা, মোক যদি তুমি অনুসৰণ কৰা, এটা কণ্ডিশ্যন দিছে, ফাইন ইত্তাবাতানি, যদি তুমি মোক অনুসৰণ কৰা, ফালা তাসআলনি মিন শাইইন, কণ্ডিশ্যনটো হৈছে যদি তুমি মোক অনুসৰণ কৰা বা কৰিব বিচাৰা, ফালা তাসআলনি, তেতিয়া তুমি মোক প্ৰশ্ন কৰিব নোৱাৰিবা, আন শাইইন, কোনো এটা বিষয়তে তুমি মোক প্ৰশ্ন কৰিব নোৱাৰিবা। যদিও তুমি ধৈৰ্য ধাৰণ কৰিম বুলি কৈছা, তেন্তে কণ্ডিশ্যনটো দিছে কোনো কাৰণত তুমি মোক কোনো বিষয়তে তুমি মোক প্ৰশ্ন কৰিব নোৱাৰিবা, হাত্তা, তেতিয়ালৈকে অহদিছা লাকা মিনহু জিকৰান, যেতিয়ালৈকে মই তাৰ বিতং বিষয়বোৰ, ঘটনা তোমাৰ আগত বৰ্ণনা নকৰোঁ, তেতিয়ালৈকে তুমি মোক কোনো ধৰণৰ প্ৰশ্ন কৰিব নোৱাৰিবা। ফান্তালাকা, তেতিয়া এনেধৰণৰ কথোপকথন যেতিয়া হৈ গ'ল দুয়োটা পক্ষৰ মাজত, ফান্তালাকা, তেওঁলোক আগবাঢ়িবলৈ ধৰিলে, হাত্তা, যেতিয়া ইজা ৰাকিবা ফিনাতি, তেওঁলোকৰ কথা বতৰা দুইজনৰ মাজত যেতিয়া কণ্ডিশ্যন হৈ গ'ল, তেতিয়া তেওঁলোকক ফান্তালাকা, তেতিয়া তেওঁলোক আগবাঢ়িবলৈ ধৰিলে, হাত্তা, যেতিয়া ইজা ৰাকিবা শাফিনাতি, যেতিয়া তেওঁলোকে আৰোহণ কৰিলে সেই জাহাজখনত, পানীৰ জাহাজত যেতিয়া তেওঁলোকে আৰোহণ কৰিলে, খাৰাকাহা, তেতিয়া সেই ব্যক্তিজনে কি কৰিলে, খাৰাকাহা, সেই জাহাজখনক ফুটা কৰি দিলে তলত। এই ঘটনাটো যেতিয়া দেখিলে, লগত মুছা আলাইহিছ সালামে আহিছে, কণ্ডিশ্যন কিন্তু কৰি গৈছে, তুমি মোক প্ৰশ্ন কৰিব নোৱাৰিবা। তাৰ পাছত যেতিয়া সেই জাহাজখনত তেওঁলোকে উঠিল বা আৰোহণ কৰিল, আৰোহণ কৰাৰ লগে লগে দেখিলে মুছা আলাইহিছ সালামে যিজনক অনুসৰণ কৰি আহিছে, সেই ব্যক্তিজনে জাহাজখনক খাৰাকাহা, তাক ফুটা কৰি দিলে জাহাজখনক। কালা, তেতিয়া মুছা আলাইহিছ সালামে ক'লে, আ খাৰাক্তাহা, তুমি যে এই জাহাজখনক ফুটা কৰিছা, প্ৰশ্ন কৰিছে, আ খালাক্তাহা, তুমি যে এই জাহাজখনক ফুটা কৰিছা, লি তুগৰিকা আহলাহা, ইয়াৰ যাত্ৰীসকলক কি ডুবুৱাই দিবৰ বাবে তুমি ফুটা কৰিছা নেকি? লাকাদ জিইতা শাইআন ইমৰান, মুছা আলাইহিছ সালামে কৈছে, লাকাদ জিইতা, নিশ্চিতভাৱে তুমি কৰিছা, শাইআন ইমৰান, এই কামটো খুব বেয়া কাম কৰিছা তুমি। কলা, তেতিয়া সেই ব্যক্তিজনে কৈছিল, আলাম আকুল ইন্নাকা, আলাম আকুল, মুছা আলাইহিছ সালামক কৈছে, মই কি তোমাক কোৱা নাছিলো নেকি, ইন্নাকা, নিশ্চয় তুমি, লান তাস্তাতিয়া মাইয়া সাবৰান, মই কি তোমাক কোৱা নাছিলো নেকি যে কোনো কাৰণতেই তুমি সক্ষম নহবা মোৰ সৈতে ধৈৰ্য ধৰি থাকিবৰ বাবে। প্ৰশ্ন কৰিবলৈ মনা কৰিছিল, লগে লগে কিন্তু প্ৰশ্ন কৰি দিলে তেখেতে। মুছা আলাইহিছ সালামে ফুটা কৰি দিলে যেতিয়া, তেতিয়া কৈছে, তুমি কি কৰিব বিচাৰিছা? তুমি কি ইয়াৰ যাত্ৰীসকলক ডুবুৱাই মাৰিবৰ কাৰণে এই নাওখনক কি তুমি ফুটা কৰি দিছা নেকি? তুমি কিন্তু খুব এইটো ভাল কাম কৰা নাই, মুছা আলাইহিছ সালামে সেই ব্যক্তিজনক ক'লে। তেতিয়া ব্যক্তিজনে কৈছে, মই কি তোমাক কোৱা নাছিলো নেকি যে কোনো কাৰণতেই তুমি সক্ষম নহবা মোৰ সৈতে ধৈৰ্য ধৰি থাকিবৰ বাবে। কলা, তেতিয়া মুছা আলাইহিছ সালামে কৈছিলে, লা তুআখিজনি, যে সেই ব্যক্তিজনক, তেতিয়া মুছা আলাইহিছ সালামে কৈছে, লা তুআখিজনি, তুমি মোক নধৰিবা, তুমি মোক অপৰাধী নবনাবা, বিমা নাচিতো, যিটো বিষয় মই প্ৰকৃততে পাহৰি গৈছিলো, সেই বিষয়ত তুমি মোক নধৰিবা। মুছা আলাইহিছ সালামে তেখেতক কৈছে, ৱালা তুৰ হিকনি মিন আমৰি উসৰান, আৰু কৈছে যে তুমি মই যিটো বিষয় পাহৰি গৈছো তাক তুমি নধৰিবা, আৰু তুমি মোৰ এই বিষয়ত
মোক কষ্ট দিয়াকে ইমান টানকে তুমি মোক নকবা। এই কথাটো মুছা আলাইহিছ সালামে এই ব্যক্তিজনক কৈছিল। তাৰ পাছত কি হ'ল? ফান্তালাকা, তাৰ পাছত তেওঁলোক পুনৰ আগবাঢ়িবলৈ ধৰিলে। ফান্তালাকা হাত্তা ইজা লাকিয়া গুলামান, তাৰ পাছত তেওঁলোক যেতিয়া আগবাঢ়িবলৈ ধৰিলে, ফান্তালাকা হাত্তা, যেতিয়া ইজা লাকিয়া গুলামান, যেতিয়া এজন ল'ৰা লগ পালে, ফাকাতালাহু, সেই ল'ৰাজনক এই মুছা আলাইহিছ সালামৰ লগত থকা ব্যক্তিজনে কি কৰিলে? ফাকাতালাহু, তেওঁক হত্যা কৰি দিলে। কালা, তেতিয়া মুছা আলাইহিছ সালামে কৈছিল, আকাতালাত নাফসান জাকিয়াতান, তুমি কি এই নিষ্পাপ ল'ৰাজনক তুমি হত্যা কৰি দিলা? বিগাইৰি নাফসিন, কোনো অপৰাধ নোহোৱাকৈ তুমি এই ল'ৰাজনক তুমি হত্যা কৰি দিলা? মুছা আলাইহিছ সালামে তেওঁক পুনৰ প্ৰশ্ন কৰিছে। লাকাদ জিতা শাইতান শাইআন নুকৰান, নিশ্চিতভাৱে তুমি এইটো কিন্তু যথেষ্ট বেয়া কাম কৰিলা। এইটো হৈ গ'ল দ্বিতীয় কথা, যিটো কথা ধৈৰ্য ৰাখিব পৰা নাছিল মুছা আলাইহিছ সালামে। যি কি নহওক প্ৰিয় দৰ্শকবৃন্দ, প্ৰসংগৰ ধাৰাবাহিকতা যিহেতু আৰু আগলৈ যাব, গতিকে সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি আমাৰ আজিৰ এই অনুবাদ চৰ্চা আমি ইমানতে সমাপ্ত ৰাখিব বিচাৰিছোঁ। ইনশাআল্লাহ প্ৰসংগৰ ধাৰাবাহিকতাৰ লগত সংগতি ৰাখি আমি পৰৱৰ্তী খণ্ডত আমি বিষয়বস্তু আমি আগুৱাই লৈ যোৱাৰ চেষ্টা কৰিম। আমি আশা ৰাখিম, আহ্বান জনাম, এই গোটেই ঘটনাটো যাতে প্ৰথমৰ পৰা আপোনালোকৰ কিপ ইন ইয়ৰ মাইণ্ড, মনত যাতে ইয়াক স্মৰণ কৰি ৰাখে। তেতিয়া ইনশাআল্লাহ গোটেই ঘটনাটো শেষ হোৱাৰ পিছত ইয়াৰ মূল তত্ত্ব ইনশাআল্লাহ আমি সন্ধান কৰাৰ চেষ্টা কৰিব পাৰিম আৰু বুজাৰ চেষ্টা কৰিব পাৰিম। ৰাব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না রাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তাওফীকি ইল্লা বিল্লাহ। সালামুন আলাইকুম।